প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ বাবে আহি আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ জ্যোতিষীয় পৰিৱৰ্তন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। 17 আগষ্ট 2024 তাৰিখে সূৰ্যদেৱে কৰ্কট ৰাশি এৰি নিজৰ স্বৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিব। বৈদিক জ্যোতিষত সূৰ্যক সকলো গ্ৰহ ৰজা, আত্মবিশ্বাস, নেতৃত্ব, সন্মান, প্ৰতিপত্তি, সফলতা, চৰকাৰী ক্ষেত্ৰ আৰু জীৱন শক্তিৰ কাৰক গ্ৰহ বুলি গণ্য কৰা হয়। নিজৰ স্বৰাশিত সূৰ্যৰ অৱস্থান অতি শক্তিশালী বুলি ধৰা হয়। সেয়েহে এই গোচৰে বহু ৰাশিৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। মেঘ ৰাশিৰ বাবে সূৰ্যৰ এই গোচৰ পঞ্চম ভাৱত সংঘটিত হ'ব আৰু পঞ্চম ভাৱ বুদ্ধিমত্তা, উচ্চ শিক্ষা, সন্তান, প্ৰেম, সৃষ্টিশীলতা, ভাগ্য, মানসিক শক্তি আৰু নতুন সুযোগৰ প্ৰতীক। ফলস্বৰূপে 17 আগষ্টৰ পিছত আপোনাৰ জীৱনত বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা দিব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে, নতুন সুযোগ লাভ হ'ব পাৰে আৰু আপোনাৰ আত্মবিশ্বাস আগতকৈ বহুগুণ বৃদ্ধি পাব পাৰে। যদি বিগত কেইমাহ ধৰি আপুনি কেৰিয়াৰ, ব্যৱসায়, শিক্ষা বা আৰ্থিক দিশত বাধাৰ সন্মুখীন হৈ আহিছে, তেন্তে এই সূৰ্য গোচৰৰ পিছত পৰিস্থিতি লাহে লাহে আপোনাৰ অনুকূলে আহিবলৈ আৰম্ভ কৰিব পাৰে। অৱশ্যে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত সন্মান গুৰুত্ব দিব। সমানে যদি গুৰুত্ব দিব লাগিব আৰু তেতিয়াহে এই শুভ গোচৰৰ পূৰ্ণ ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহক জানি লওঁ কেৰিয়াৰ, ধন সম্পদ, ব্যৱসায়, শিক্ষা, প্ৰেম, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই সূৰ্য গোচৰে মেঘ ৰাশিৰ বাবে কি কি বিশেষ সংকেত লৈ আহিছে। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমে জানো আহক কেৰিয়াৰ আৰু চাকৰি। চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে এই গোচৰ বিশেষ শুভ বুলি ক'ব পাৰি। আপোনাৰ কাম কাজৰ প্ৰতি একাগ্ৰতা আৰু নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ মূল্যায়ন কৰিব পাৰে আৰু নতুন দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা থাকিব। যিসকলে বহুদিন ধৰি পদোন্নতি, দৰমহা বৃদ্ধি বা চাকৰি সলনি কৰাৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে, তেন্তে সেই সময়ছোৱা অধিক মনোযোগ আৰু পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এতিয়া জানো ব্যৱসায় আৰু আৰ্থিক দিশটো। ব্যৱসায় আৰু আৰ্থিক দিশটো যদি চাওঁ, ব্যৱসায়িকসকলৰ বাবে এই সময় নতুন সুযোগেৰে ভৰি থাকিব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ লাভ হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত পাৰস্পৰিক বিশ্বাস বজাই ৰাখিলে লাভ বৃদ্ধি পাব পাৰে। আৰ্থিক ক্ষেত্ৰত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পূৰ্বতে ৰৈ থকা ধন ঘূৰি অহা বা নতুন আয়ৰ উৎসৰ সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ কিছু ধন ৰৈ আছে, সেইখিনি আপোনাৰ ঘূৰি অহা নাই এতিয়ালৈকে, সেইখিনি আপোনাৰ ঘূৰি অহাৰ এটা আপোনাৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। আৰু ধৰি লওক আপোনাৰ কিছুমান শ্বেয়াৰ বজাৰ হওক, মিউচুৱেল ফাণ্ড হওক বা অন্য বিনিয়োগৰ ক্ষেত্ৰত, সেইখিনিত আপোনাৰ কি হ'ব, লাভৰ সম্ভাৱনা থাকিলেও কোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি কি কৰক, অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বেছি উপযুক্ত হ'ব। আৰু অতিমাত্ৰা আত্মবিশ্বাসত আহি ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাটো আপুনি এৰাই চলিব। প্ৰেম আৰু দাম্পত্য আৰু পাৰিবাৰিক জীৱন যদি চাওঁ, প্ৰেমৰ ক্ষেত্ৰত এই সময় যথেষ্ট ইতিবাচক হ'ব পাৰে। যিসকল আপোনাৰ অবিবাহিত, তেওঁলোকে নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব পাৰে। আৰু ইতিমধ্যে সম্পৰ্কত থকা যিসকল আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। বিবাহিত জীৱন যদি চাওঁ, সুখ শান্তি বজাই থাকিব। সন্তানৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে কোনো শুভ অনুষ্ঠান বা আনন্দময় মুহূৰ্ত কটোৱাৰ সুযোগ আহিব পাৰে। এতিয়া আহোঁ শিক্ষাৰ্থীসকলৰ বাবে এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। বিশেষকৈ যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি, নেট, UPSC, APSC বা অন্যান্য যি আপোনাৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে,
তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিলে সফলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে। স্মৃতি শক্তি, বিশ্লেষণ ক্ষমতা আৰু আত্মবিশ্বাস আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। এতিয়া জানো আহক স্বাস্থ্যৰ ক্ষেত্ৰত এই সময় সাধাৰণতে ভাল হ'ব পাৰে। শৰীৰত নতুন শক্তি অনুভৱ কৰিব পাৰে, কিন্তু অত্যধিক কাম, চাপ বা অনিয়মিত খাদ্য অভ্যাসৰ বাবে ক্লান্তি, মূৰৰ বিষ, তাৰপিছত আপোনাৰ গৰম জনিত সমস্যা যি আপোনাৰ দেখা দিব পাৰে, আৰু নিয়মিত ব্যায়াম, যোগাসন, ধ্যান আৰু পৰ্যাপ্ত টোপনি আপোনাৰ বাবে উপকাৰী হ'ব। যদি এই সময় বহুত দিশত শুভ, তথাপিও অহংকাৰ, খং আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিব। সকলো সিদ্ধান্ত ধৈৰ্য আৰু বিচক্ষণতাৰে ল'ব। অপ্ৰয়োজনীয় তৰ্ক, বিতৰ্ক আৰু অযথা খৰচ এৰাই চলিলে এই গোচৰৰ শুভ ফল অধিক উপভোগ কৰিব পাৰিব। আপুনি প্ৰতিদিনে পাৰিলে সূৰ্যোদয়ৰ সময়ত তামৰ পাত্ৰ এটা ল'ব, তাত আপুনি পানী ল'ব আৰু সূৰ্যদেৱক আপুনি কি কৰক, অৰ্ঘ্য দিয়ক। মানে আপুনি পানী ঢাল দিব পাৰে আৰু ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ আপুনি 21 বাৰ জপ কৰক। আৰু পাৰিলে ৰবিবাৰে মানে দেওবাৰে আপুনি কি কৰক, গুড়, আটা এইখিনি বস্তু আপুনি কৰিব পাৰে, দান কৰিব পাৰে। আৰু পিতৃ মাতৃৰ তথা গুৰুজনৰ আশীৰ্বাদ লোৱাটো শুভ বুলি গণ্য কৰা হয়। সামগ্ৰিকভাৱে যদি চোৱা হয় 17 আগষ্ট 2026 পিছৰ সময়ছোৱা মেঘ ৰাশিৰ বাবে আত্মবিশ্বাস, শিক্ষা, কেৰিয়াৰ, আৰ্থিক উন্নতি, প্ৰেম আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি কঢ়িয়াই আনিব পাৰে। যদি আপুনি এই সময়ত সঠিক পৰিকল্পনা, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখে, তেন্তে বহুদিনীয়া লক্ষ্য পূৰণৰ দিশত এক ডাঙৰ পদক্ষেপ ল'ব পাৰিব। প্ৰিয় দৰ্শক, যিহেতু আজি আমি যি আপোনাৰ সূৰ্য আজি যিহেতু কৰ্কট ৰাশি এৰি পেলাই সিংহ ৰাশিত যি প্ৰৱেশ কৰিবলৈ গৈ আছে আগন্তুক যি 17 তাৰিখে, আৰু সেই 17 তাৰিখত আপোনাৰ যি আমাৰ মেঘ ৰাশি আপোনাৰ পঞ্চম ভাৱত থাকিব। আৰু পঞ্চম ভাৱত থকাৰ কাৰণে আজি আপোনাৰ কি কি বেনিফিট পাব, কি কি আপোনাৰ লাভালাভ হ'ব, তাৰ ওপৰত যিহেতু আজি আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আমি আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। কাৰণ আগতো মই এটা ভিডিঅ' দিলোঁ, যিটো ভিডিঅ'ত আপোনাৰ 6টা ৰাশিৰ ওপৰত আজি বেনিফিট আমি তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। কিন্তু বিশেষকৈ আজি মই আপোনাৰ মেঘ ৰাশিৰ ওপৰত আমি দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱীৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক। আৰু কমেণ্ট বক্সত, যিহেতু আমি সূৰ্যদেৱৰ কৃপা, সূৰ্যদেৱৰ আশীৰ্বাদ পাম, চ' আজি জয় সূৰ্যদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ', দৈনিক ৰাশিফল, জ্যোতিষৰ বিভিন্ন ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো আপোনালোকে টিপিব, যাতে নটিফিকেশ্যন আপোনালোকৰ ভিডিঅ' পায় আপোনালোকে সোনকালে। আৰু তাৰে কামনাৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।